নমস্কাৰ, মোৰ নাম জয়ন্তজিৎ মহন্ত। মই স্নাতকোত্তৰ শিক্ষক পদাৰ্থ বিজ্ঞানৰ আৰু মই CBSEৰ স্কুলত কৰ্মৰত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বহুতৰে ইতিমধ্যে টেষ্ট পৰীক্ষা আৰম্ভ হৈছে। ছেবাৰ আণ্ডাৰৰ যিসকল ছাত্ৰ ছাত্ৰী আৰু যিসকল CBSEৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ জানুৱাৰীত আৰম্ভ হ'ব। আৰু এইবাৰ ছেবাই আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা 2024 মানে ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা যি পৰীক্ষা হ'ব লগা আছে, তাত এটা বিশেষ ধৰণৰ প্ৰশ্ন সংলগ্ন কৰাৰ সম্ভাৱনা আছে। আৰু সেই প্ৰশ্নটো হৈছে উক্তি আৰু যুক্তিধৰ্মী প্ৰশ্ন। এই উক্তি আৰু যুক্তিধৰ্মী প্ৰশ্ন, যিটো ইংৰাজীত কোৱা হয় এছাৰশ্যন এণ্ড ৰিজন টাইপ কুৱেশ্যনছ, এই কুৱেশ্যনছবিলাক এছাৰশ্যনছ আৰু ৰিজন টাইপ কুৱেশ্যনবিলাক CBSEত ইতিমধ্যে আহি আছে। আৰু ছেবাই এইবাৰৰ পৰা এনেধৰণৰ প্ৰশ্ন ছেট কৰাৰ কথা আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন কটাৰ কথা আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে, তোমালোকৰ সুবিধাৰ বাবে মই এনেকুৱা ধৰণৰ প্ৰশ্ননো কি আচলতে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কেনেধৰণে আমি কৰিব পাৰোঁ তাক অলপ আলোচনা কৰিম। এই ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, আৰু যদি কিবা সুধিব লগা থাকে, প্ৰশ্ন থাকে, তোমালোকে কমেণ্টত গৈ লিখিব পাৰিবা। আমি ইতিমধ্যে বহু বিকল্পধৰ্মী প্ৰশ্ন কেনেকুৱা হয় সেইটো ইতিমধ্যে গম পাইছোঁ। বহু বিকল্পধৰ্মী প্ৰশ্নত কি হয়, এনেধৰণৰ এটা প্ৰশ্ন আহে। প্ৰশ্নটোৰ তলত 4টা বিকল্প থাকে, আৰু যিটো বিকল্প শুদ্ধ হয় সেই শুদ্ধ বিকল্পটো আমি চয়ন কৰিব লাগে। যেনেকৈ এতিয়া 12 নম্বৰ প্ৰশ্নটোত ABCD 4টা অপশ্যন আছে, আৰু ইয়াৰ শুদ্ধ বিকল্পটো হৈছে B। গতিকে আমি উত্তৰত লিখিব লাগিব 12, আনচাৰ B। এনেকৈ B। তোমালোকে B বুলি লিখাৰ পিছত গোটেই লাইনটো লিখি দিব পাৰা, নাইবা B বুলি লিখি থৈ আহিলেও ইয়াত নম্বৰ পাবা। এইটো হৈছে বহু বিকল্পধৰ্মী প্ৰশ্নৰ এটা মানে ফৰ্মেট, বহু বিকল্পধৰ্মী প্ৰশ্নৰ ফৰ্মেট। কিন্তু এছাৰশ্যন ৰিজন টাইপৰ যিবিলাক কুৱেশ্যন, উক্তি আৰু যুক্তিধৰ্মী যিবোৰ প্ৰশ্ন, সেইবিলাক অলপ বেলেগ ধৰণৰ। মানে বেলেগ ধৰণৰ একো নহয়, কিন্তু তাত মানে তোমালোকে দেখিবলৈ পাবা যে এই যে বিকল্প 4টা, এই বিকল্প 4টা প্ৰথমতেই দিয়া আছে। বিকল্প 4টা প্ৰথমতে দি দিয়া থাকে, তাৰপিছত প্ৰশ্নকেইটা থাকে। প্ৰত্যেকটো প্ৰশ্নৰ তলত বিকল্প পুনৰ নাথাকে। তাৰমানে এই প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে এই 4টাই বিকল্প, 4টা বিকল্প থাকিব। এতিয়া অসমত যিহেতু এতিয়ালৈকে এইবাৰহে আহিব এনেকুৱা প্ৰশ্ন, গতিকে আমি যোৱা বছৰৰ যিখন CBSEৰ যিখন পেপাৰ, সেই পেপাৰখনৰ পৰা এইটো মই তুলি দিছোঁ। এই অংশটো যোৱা বছৰৰ CBSE পেপাৰৰ কোডটো দিয়া আছে 31/5/2। এই পেপাৰখনৰ পৰা, যোৱা বছৰৰ যিখন পেপাৰ ছায়েন্সৰ, এই পেপাৰখনৰ পৰা মই 4টা এছাৰশ্যন ৰিজন টাইপ কুৱেশ্যন 4টা আহিছিলে, এই 4টা কুৱেশ্যনৰ মই অংশটো তুলি দিছোঁ। ইয়াকেইটাক মই পিছত অসমীয়ালৈ অনুবাদ কৰি আমি আলোচনাও কৰিম। তথাপিতো তোমালোকে এইটো চোৱা যে এই প্ৰশ্নকেইটাত কি হৈছে, প্ৰথমতেই বিকল্প 4টা দি দিছে আৰু তাৰপিছত প্ৰশ্নকেইটা দিয়া আছে। এতিয়া তুমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ যেতিয়া কৰিবা, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কৰিবলৈ যাওঁতে এই 4টাই বিকল্প হ'ব। 17 নম্বৰৰ কাৰণেও ABCDৰ ভিতৰত কোনোবা এটা হ'ব। 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰো এই ABCD এই 4টা বিকল্পৰ ভিতৰতে, এই 4টা বিকল্পৰ ভিতৰতে এটা হ'ব। 19 নম্বৰটোৰ কাৰণেও এই 4টা বিকল্পৰ ভিতৰতে এটা হ'ব, আৰু 20 নম্বৰটোৰ কাৰণেও এই 4টা বিকল্পৰ ভিতৰতেই এটা বিকল্প লিখিব লাগিব। এতিয়া কথাটো হ'ল কি, এছাৰশ্যন ৰিজন টাইপৰ কুৱেশ্যন সাধাৰণতে কি হয়, এই বিকল্প 4টা কি হয়নো এইটো আমি চাওঁ। ইয়াত বিকল্প 4টা দিয়া আছে। আচলতে এছাৰশ্যন ৰিজন টাইপৰ কুৱেশ্যনত কি হয় যে এছাৰশ্যন, যিটো আমি উক্তি বুলি কওঁ, ইয়াত দুটা বিবৃতি দিয়া থাকে। এই দুটা বিবৃতি আছে, এটা এছাৰশ্যন নাম দিছোঁ, এটাৰ নাম দিছোঁ ৰিজন। তো এছাৰশ্যনটোত এশাৰী বাক্য আছে আৰু ৰিজনটোত এশাৰী বাক্য আছে। এশাৰীও থাকিব পাৰে, দুশাৰীও থাকিব পাৰে। মানে ইয়াত এটা বিবৃতি থাকিব এই অংশটোত, আৰু এই অংশটোত এটা বিবৃতি থাকিব। এতিয়া আমাক সুধিছে যে এই উক্তিটোত থকা কথাখিনি আৰু এই যুক্তিটোত থকা কথাখিনি
ভুল শুদ্ধ সোধা নাই, সুধিছে ভুল শুদ্ধই সুধিছে, কিন্তু অলপ বেলেগ ধৰণে সুধিছে। কেনেকৈ সুধিছে যে আমি যদি চাওঁ both assertion and reason are true and reason is the correct explanation of assertion A, মানে এই দুইটাই শুদ্ধ আৰু উক্তি আৰু যুক্তি দুইটাই শুদ্ধ আৰু যুক্তিটোৱে উক্তিটোক ব্যাখ্যা কৰে, শুদ্ধকৈ ব্যাখ্যা কৰে, সেইটো নে এই দুইটাই শুদ্ধ, assertion আৰু reason দুইটাই শুদ্ধ, কিন্তু assertion আৰু reason উক্তি আৰু যুক্তি দুইটাৰ মাজত একো সম্পৰ্ক নাই, নে assertionটো শুদ্ধ reasonটো ভুল, নে assertionটো ভুল reasonটো শুদ্ধ, এনেকুৱা ধৰণে প্ৰশ্নটো সুধিছে। মানে বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে মই দেখিছোঁ CBSEটো, যদিও এইটো বহুত দিনৰ পৰা আহি আছে, কি কৰে ছাত্ৰ ছাত্ৰীসকলে ভুল শুদ্ধ বুলি লিখি থৈ আহে। কুৱেশ্যন নম্বৰ 17 কাৰেক্ট, আনচাৰ লিখিব কাৰেক্ট, আনচাৰ কাৰেক্ট বুলি লিখিব, কাৰেক্ট। কথাটো হ'ল কি, কাৰেক্ট 18 আনচাৰত লিখিব ইনকাৰেক্ট। তোমাক কাৰেক্ট ইনকাৰেক্ট সোধা নাই, তোমাক সুধিছে এই চাৰিটা যে বিকল্প দিছে, এই চাৰিটা বিকল্পৰ ভিতৰত কোনটো বিকল্প এই প্ৰশ্নটোৰ কাৰণে হ'ব, কোনটো বিকল্প এই প্ৰশ্নটোৰ কাৰণে হ'ব, কোনটো বিকল্প এইটো প্ৰশ্নৰ কাৰণে হ'ব, কোনটো বিকল্প এইটো প্ৰশ্নৰ কাৰণে হ'ব। গতিকে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰোঁতে অকণমান সাৱধানে কৰিব লাগে। প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথম কথা প্ৰশ্নকেইটা পঢ়ি ল'ব লাগে, বিকল্পকেইটা পঢ়ি ল'ব লাগে। এতিয়া কথাটো হ'ল কি, এই যে চাৰিটা বিকল্প, যিহেতু CBSE তেতিয়ালৈকে এনেকুৱা ধৰণৰ প্ৰশ্ন কটা নাই, গতিকে চাৰিটা বিকল্প কেনেকুৱা ধৰণৰ বিকল্প দিব, মই যিহেতু যোৱা বছৰৰ যিখন ছায়েন্সৰ পেপাৰ সেইখনৰ পৰা চাৰিটা বিকল্প লৈছোঁ। CBSEত সদায় এই চাৰিটা বিকল্পই আহে, তো বেলেগ বৰ্ডে বেলেগ ধৰণৰ বিকল্পও দিব পাৰে। তো আমি CBSEৰ হিচাপতে CBSEৰ যিখন আৰ্হি প্ৰশ্ন কাকত দিছে বা যোৱা বছৰৰ যিখন প্ৰশ্ন কাকত সেইখনৰ মতে আমি অলপ আলোচনা কৰিম এই সম্পৰ্কে। মই আগৰ শ্লাইডখনত ভুলতে CBSE এতিয়ালৈকে এনেকুৱা ধৰণৰ প্ৰশ্ন কটা নাই বুলি ক'লোঁ। আচলতে CBSE হ'ব নালাগে, সেৱাই এতিয়ালৈকে এনেকুৱা ধৰণৰ প্ৰশ্ন কটা নাই। এইবাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন কটাৰ সম্ভাৱনা আছে, নাকাটিবও পাৰে। এতিয়া আমি CBSEত যে চাৰিটা বিকল্প দিয়ে, সেই চাৰিটা বিকল্প আমি চাওঁ CBSE কেনেকুৱা বিকল্প দিয়ে। তো CBSEত মই অসমীয়ালৈ অনুবাদ কৰি দিছোঁ, বিকল্পকেইটা আগৰখন শ্লাইডত মই দেখাই আহিছোঁ। তো CBSEত প্ৰশ্নটো এনেকুৱা আহিব যে নিম্নলিখিত প্ৰশ্নসমূহত দুটা বিবৃতি দিয়া আছে, বিবৃতি এই দুটা, এটাৰ নাম আমি দিছোঁ উক্তি, ইংৰাজীত ক'ব assertion, ইটোৰ নাম দিছোঁ যুক্তি, যিটোক ইংৰাজীত ক'ব reason। এতিয়া এই উক্তি আৰু যুক্তি দুটা দিয়া থাকিব, আগত মই আগৰ শ্লাইডখনত দেখাইছোৱেই। প্ৰতিটো প্ৰশ্নতে দুটা থাকিব, এটা উক্তি থাকিব, এটা যুক্তি থাকিব, আৰু প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটা বিকল্প হ'ব। চাৰিটা বিকল্প প্ৰথমতেই দি দিব, এই চাৰিটা বিকল্প। প্ৰথম বিকল্পটো দিছে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, আৰু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা। ইয়াৰ অৰ্থ কি, যে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, তাতে যি দুটা কথা লিখা থাকিব দুয়োটা শুদ্ধ হ'ব লাগিব, শুদ্ধ হ'ব, আৰু যুক্তিটো হৈছে উক্তিৰ শুদ্ধ ব্যাখ্যা। তাৰমানে উক্তিটোত থকা কথাখিনিৰ কাৰণটো যুক্তিটোত থাকিব লাগিব, উক্তিটোৰ কাৰণটো যুক্তিটোত থাকিব লাগিব। সেইটো হ'ব তেতিয়া যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা। সেইটো হয়নে নহয় আমি চাম। দ্বিতীয় বিকল্পটো দিছে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, কিন্তু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়। তাৰমানে উক্তিত থকা কথাখিনিও শুদ্ধ, যুক্তিত থকা কথাখিনিও শুদ্ধ, কিন্তু যুক্তিটো আৰু উক্তিটোৰ লগত তেনেকুৱা বিশেষ সম্পৰ্ক নাই। উক্তিটোৰ কাৰণটো সম্পৰ্ক নাইকিয়া নহয়, মানে উক্তিটোৰ কাৰণটো যুক্তিটোত নাই। উক্তিটোত যিখিনি কথা আছে সেই কথাখিনিৰ কাৰণটো তুমি যুক্তিটোত বিচাৰি নোপোৱা। গতিকে যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়। তেতিয়া আমি যদি তেনেকুৱা ধৰণৰ দেখোঁ, তেতিয়াহ'লে এই বি বিকল্পটো আহিব। বাকী চি বিকল্পটো দিয়া আছে উক্তিটো শুদ্ধ, যুক্তিটো ভুল, সেইটো পোনপটীয়া কথা। আৰু ডি বিকল্পটোত দিয়া আছে উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ। গতিকে এই চাৰিটা বিকল্প দিয়া থাকে। মই আগতেই কৈছোঁ যে CBSEত চাৰিটা বিকল্প আহে, কিন্তু অন্য বৰ্ডত বিশেষকৈ সেৱাই এতিয়া কেনেকুৱা বিকল্প দিয়ে সেইটো এবাৰহে গম পোৱা যাব, যদিহে এনেকুৱা প্ৰশ্ন কাটিব বুলি কৈছে, নাকাটিবও পাৰে। যদি কাটে কেনেকুৱা বিকল্প দিয়ে সেইটো আমি পৰীক্ষা হ'লেহে, পৰীক্ষাৰ প্ৰশ্ন কাকতখন যেতিয়া আমি পাম তেতিয়া আমি গম পাম যে কেনেকুৱা বিকল্প দিয়ে। কিন্তু আমি সদ্যহতে CBSEত যি চাৰিটা বিকল্প দিয়ে, চাৰিটা বিকল্পৰ ওপৰত নিৰ্ভৰ কৰি আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম।
যিহেতু আগতে এনেকুৱা ধৰণৰ উক্তি আৰু যুক্তিধৰ্মী প্ৰশ্ন ছেবাত অহা নাই, গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ছেবাত অধ্যয়ন কৰি আছে, যিসকলে CBSE কৰিছে তেওঁলোকে জানে বা বিদ্যালয়ত শিকোৱা হৈছে। কিন্তু ছেবাত যিহেতু প্ৰথমবাৰৰ বাবে আহিব, গতিকে বহুতো স্কুলত এই কথাটো শিকোৱা হোৱা নাই। এতিয়া আমি সেইটো আলোচনা কৰিম যে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কেনেকৈ কৰা যায়। ঠিক আছে, আচল কথা হ'ল কি, প্ৰথম কথা, এই উক্তি আৰু যুক্তিধৰ্মী যিবোৰ প্ৰশ্ন, এই প্ৰশ্নবিলাক হৈছে যিবিলাক আমাৰ সৰ্বসাধাৰণতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিটো কৰে, বেছিভাগ কি হয়, মুখস্থ বিদ্যা হয়। গতিকে মুখস্থ বিদ্যা কৰি আহি পৰীক্ষাত টোক্কা মাৰি থৈ গুচি যায়। কিন্তু আমাৰ জীৱনত চলিবৰ কাৰণে কিছুমান কম্পিটেঞ্চি, কিছুমান সক্ষমতা লাগে, যিবিলাকক আমি কওঁ জীৱন মানে লাইফ স্কিল, এনেকুৱা ধৰণৰ কওঁ, যিবিলাকৰ ভিতৰত আছে তোমাৰ বুজি পোৱা, বোধ, বিশ্লেষণ কৰিব পৰা ক্ষমতা, কিবা এটা বস্তু ইভালুৱেট কৰিব পৰা, মানে সি ভুল নে শুদ্ধ সেইটো ডিচাইড কৰিব পৰা, নিৰ্ণয় কৰিব পৰা ক্ষমতা, এনেকুৱা ধৰণৰ ক্ষমতাবিলাক, সক্ষমতাবিলাকৰ বিকাশৰ কাৰণে আচলতে আমি কেৱল পঢ়ি পেলাই মুখস্থ কৰিলেই নহয়, পঢ়াটোক অলপ বেলেগ ধৰণৰ, অলপ ওপৰ লেভেলৰ, অলপ ওপৰৰ পৰ্যায়ৰ কিছুমান সক্ষমতা বিকাশৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক দিয়া হৈছে, যাতে বিদ্যালয়ত শিক্ষকে ছাত্ৰ ছাত্ৰীক এনেকুৱা ধৰণৰ পৰ্যায়লৈ পঢ়াবলৈ চেষ্টা কৰে। মানে আগৰ পৰা যিটো পদ্ধতি চলি আহিছে যে বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে, কেৱল মাত্ৰ মুখস্থ কৰি আহে, তেওঁলোকে আচলতে একো বুজি নাপায়, কিন্তু মুখস্থ পুৰা থাকে। গতিকে পৰীক্ষা একদম প্ৰশ্নবোৰ তেনেকুৱা আহে, এইটো কি হয়, সেইটো কি হয়, ডিফাইন, মানে আমুকৰ সূত্ৰটো লিখা, তামুকৰ সূত্ৰটো লিখা, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে। গতিকে সেইবিলাক প্ৰশ্নত কি হয়, মুখস্থ কৰি আহে আৰু এফালৰ পৰা লিখি যায় আৰু ভাল ৰিজাল্ট কৰে। কিন্তু কথাটো হ'ল কি, বিশেষকৈ বিজ্ঞান বা গণিতত তেনেকুৱা ধৰণৰ মুখস্থ বিদ্যা আচলতে কামত নাহে। তুমি বিজ্ঞান বা গণিতত যদি ভৱিষ্যতলৈ আৰু আগবাঢ়িব বিচাৰা, তুমি বস্তুটো বুজি পাব লাগিব কথাবিলাক। গতিকে ছাত্ৰ ছাত্ৰীয়ে কথাবোৰ আচলতে মুখস্থ কৰি আহিছে নে বুজি পাই পঢ়িছে, আচলতে সেই কথাটো পৰীক্ষা কৰি চাবৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক CBSE দিয়ে। আৰু ছেবায়ো আচলতে সেই তেনেকুৱা ধৰণৰ কথাবোৰ জানিবৰ বাবে যে ছাত্ৰ ছাত্ৰীয়ে আচলতে বুজি পাইছেনে নাই বস্তুটো, নে তেওঁলোকে বস্তুবিলাক, প্ৰশ্ন এটা আননোন প্ৰশ্ন এটা দিলে তেওঁলোকে প্ৰশ্নটো পঢ়ি পেলাই বুজি পাব পাৰে নে নোৱাৰে, বা বুজি পাই পেলাই উত্তৰ লিখে নে এনেই টোক্কা মাৰি থৈ গুচি যায়, অলুগুটি তলুগুটি কচুগুটি খাই বুলি মাৰি থৈ গুচি যায়। সেই বস্তুটো বুজি পাবৰ কাৰণে, সেই বস্তুটো জানিবৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অৱতাৰণা কৰিছে এই বছৰৰ পৰা। গতিকে আগতে আমাৰ কিছুমান প্ৰশ্ন আহে, সেইবিলাক হৈছে ভুল নে শুদ্ধ লিখা। তো ভুল নে শুদ্ধ লিখা প্ৰশ্নবিলাকত কি হয়, ছাত্ৰ ছাত্ৰীয়ে বুজি নাপালেও কি কৰে, বহুত ছাত্ৰ ছাত্ৰী মই দেখিছোঁ এফালৰ পৰা ভুল 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 মাৰি থৈ গুচি আহে, তাৰ ভিতৰতে 1-2 মাৰ্ক পায়, বা গোটেইকেইটাতে শুদ্ধ শুদ্ধ বুলি লিখি থৈ আহে, তাতো 1-2 মাৰ্ক পায়। গতিকে তেনেকুৱা যাতে মানে কি বুলি ক'ব, মানে ট্ৰায়েল এণ্ড ইৰ'ৰ মেথড, ট্ৰায়েল মাৰিব যাতে নোৱাৰে, তাৰ বাবে ভুল শুদ্ধৰ প্ৰশ্নৰ ঠাইত এনেকুৱা ধৰণৰ প্ৰশ্ন, উক্তি আৰু যুক্তিধৰ্মী প্ৰশ্ন অৱতাৰণা কৰা হৈছে। আচলতে উক্তি আৰু যুক্তিধৰ্মী প্ৰশ্ন কি হৈছে, ভুল নে শুদ্ধ ধৰণৰ প্ৰশ্নৰে এটা আৰু জটিল এটা ৰূপ, অলপ জটিল, তাতকৈ অকণমান জটিল। ইয়াত 2টা বিবৃতি দিব। ভুল নে শুদ্ধ লিখাটোত এটাই বিবৃতি আছিল, সেইটো বিবৃতি ভুল নে শুদ্ধ তুমি লিখি দিলা, 10 নম্বৰ পাই গ'লা। ইয়াত 2টা বিবৃতি দিছে, 2টা বিবৃতি তুমি পঢ়ি চাব লাগিব, 2টা বিবৃতি ভুল নে শুদ্ধ তুমি জানিব লাগিব, আৰু তাৰ পিছত তুমি উত্তৰ কৰিব পাৰিবা। গতিকে প্ৰথম কথা, এই ধৰণৰ মানে প্ৰশ্নবিলাক কৰিবৰ বাবে আমি পাঠ্যপুথি খৰচি মাৰি পঢ়িব লাগিব আৰু বুজি পাব লাগিব কথাবিলাক। পাঠ্যপুথিত যিবোৰ কথা লিখা আছে, প্ৰশ্ন পাঠ্যপুথিৰ পৰাই আহিব, বেলেগ বহুত সাংঘাতিক কিবা এটা, বহুত বাহিৰৰ কিবা ৰেফাৰেঞ্চৰ পৰা সাধাৰণতে কুৱেশ্যন নাহে। যিবোৰ প্ৰশ্ন আহিব পাঠ্যপুথিৰ পৰাই আহিব। গতিকে পাঠ্যপুথিত থকা কথাখিনি তুমি পঢ়ি পেলাই বুজি পাইছানে নাই, সেইটো মূল কথা। তুমি যদি ভাল ধৰণে বুজি পাইছা, তেতিয়াহ'লে তুমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিবা। এইটো প্ৰথম কথা। দ্বিতীয় কথা, তুমি পৰীক্ষা হলত বহি প্ৰশ্নটো ভালকৈ পঢ়ি পেলাই তাক বুজি পাব লাগিব যে প্ৰশ্নটোৱে আচলতে কি কৈছে, আৰু বিকল্পকেইটাই কি কৈছে, বিকল্পকেইটা কেনেধৰণে সুধিছে। মই কৈছোঁৱে যে আমি যিকেইটা বিকল্প লৈছোঁ, সেই বিকল্পকেইটা হৈছে CBSEৰ পুৰণা পেপাৰ বা CBSE যিখন আৰ্হি প্ৰশ্ন কাকত, তাত যিবোৰ বিকল্প দিয়া হৈছে তাক লৈ পেলাই আলোচনা কৰি আছোঁ। মই এইটো ক'ব নিবিচাৰোঁ যে
তেনেকুৱা ধৰণৰ সেইকেইটা বিকল্পই সেৱাইও ব্যৱহাৰ কৰিব সেৱাই বেলেগ ধৰণৰ বিকল্পও ব্যৱহাৰ কৰিব পাৰে গতিকে কি বিকল্প দিছে আৰু প্ৰশ্নটোৱে কি সুধিছে সেই বস্তুটো পঢ়ি পেলাই বুজি পাই লৈহে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব যদি পঢ়ি পেলাই প্ৰশ্নটো নপঢ়াকে এনেই যদি ব্লাইণ্ডলি যদি আমি মাৰিব যাওঁ উত্তৰ লিখিব যাওঁ তেতিয়াহ'লে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নত আমি উত্তৰ কৰিব নোৱাৰিম বা নম্বৰ পাব নোৱাৰিম তাৰ পিছৰ কথাটো হ'ল কি উক্তি আৰু যুক্তি যি দুটা দিব সেই উক্তি আৰু যুক্তি দুইটাকে ভাল ধৰণে পঢ়ি চাই দুইটাক পৃথকে শুদ্ধ নে ভুল উলিয়াই ল'ব লাগে উক্তিটো শুদ্ধ নে ভুল আকৌ যুক্তিটো শুদ্ধ নে ভুল দুইটাকে শুদ্ধ নে ভুল উলিয়াই ল'ব লাগে উলিয়াই লোৱাৰ পিছত যিকেইটা বিকল্প দিয়া থাকে সেই বিকল্পকেইটাৰ লগত মিলাই চাই লৈ পেলাই উত্তৰটো কৰিব লাগে আৰু এনেধৰণে যদি আমি কৰোঁ তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ আমি কৰিব পাৰিম এতিয়া আমি এটা প্ৰশ্ন লওঁ এই প্ৰশ্নটো CBSEৰ আৰ্হি প্ৰশ্ন কাকত চেম্পল কুৱেশ্যন পেপাৰ যিখন দিয়ে প্ৰত্যেক বছৰে CBSE এখন চেম্পল কুৱেশ্যন পেপাৰ দিয়ে ছাত্ৰ ছাত্ৰীক বা শিক্ষককো মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেইটো জানিবৰ বাবে এই চেম্পল কুৱেশ্যন পেপাৰ যিখন 23-24 চনৰ কাৰণে এই বছৰৰ কাৰণে যিখন চেম্পল কুৱেশ্যন পেপাৰ দিছে সেই চেম্পল কুৱেশ্যন পেপাৰত দিয়া এছাৰচন ৰিজন টাইপৰ কুৱেশ্যনকেইটাক আমি আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰথম এছাৰচন ৰিজন টাইপৰ যিটো প্ৰশ্ন আহিছে সেইটোত দিছে ইংৰাজীত দিছে মই অসমীয়ালৈ অনুবাদ কৰি দিছোঁ যে লোড মামৰে ধৰা বিক্ৰিয়াটো এটা তাপগ্ৰাহী প্ৰকৃতিৰ বিক্ৰিয়া ৰাষ্টিং অফ আইৰন ইজ এণ্ডোথাৰ্মিক ইন নেচাৰ আৰু যুক্তিটো কি বুলি দিছে যিহেতু বিক্ৰিয়াটো মন্থৰ গতিকে উৎপন্ন হোৱা তাপ প্ৰায়ে অনুভূত নহয় as the reaction is slow the release of heat is barely evident এতিয়া আমি প্ৰথমতে ক'লো যে প্ৰথম কথা আমি দুইটা উক্তি আৰু যুক্তি দুইটা ভাল ধৰণে পঢ়িব লাগিব পঢ়ি পেলাই এই দুটাক বুজি পাব লাগিব আৰু বুজি পোৱাৰ পিছত প্ৰত্যেকটো উক্তি আৰু যুক্তি প্ৰত্যেকটোৱে শুদ্ধ নে ভুল উলিয়াই ল'ব লাগিব এতিয়া প্ৰথমটোত আমি যাওঁ উক্তিটোত যে লোড মামৰে ধৰা বিক্ৰিয়াটো তাপগ্ৰাহী প্ৰকৃতিৰ বুলি কৈছে তাপগ্ৰাহী হয় জানো নহয় তাপগ্ৰাহী মানে যিবোৰ বিক্ৰিয়াত তাপৰ শোষণ হয় মানে বিক্ৰিয়াটো ঠাণ্ডা হৈ যায় সেইটো তাপগ্ৰাহী হয় কিন্তু লোড মামৰে ধৰা বিক্ৰিয়াটোত কি হয় তাপ উৎপাদন হয় তাপবৰ্জী বিক্ৰিয়া গতিকে এইটো ভুল উক্তিটো ভুল এতিয়া আমি যুক্তিটোলৈ যাম যিহেতু বিক্ৰিয়াটো মন্থৰ গতিকে উৎপন্ন হোৱা তাপ প্ৰায়ে অনুভূত নহয় সেইটো আমি জানো মামৰে ধৰিলে বস্তুটো গৰম হৈছে বুলি আমি গম নাপাওঁ আমি যদি শুকান চূণ যদি পানীত দি দিওঁ বা পানী শুকান চূণত দি দিওঁ তেতিয়া কি হয় খুব বেছি গৰম হয় আৰু উতলি উঠে তোমালোকে যিসকলে ঘৰত চূণ গলাই চাইছা বা খেল ধেমালি আদিত যেতিয়া আমি ফিল্ডত চূণ দিওঁ বহুতে চূণ গলাই পেলাই দিয়ে বা ৱালতো চূণ মাৰে যিসকলে এইটো দৃশ্য দেখিছে তেওঁলোকে দেখিছে যে চূণৰ যিটো মানে পানী লৈ পেলাই তাত আমি চূণ ঢালি দিওঁ চূণ ঢালি দিয়াৰ পিছত কি হয় এই পানীখিনি একদম উতলিবলৈ আৰম্ভ কৰে পকপকাই থাকে গতিকে সেইটোহঁত খুব তীব্ৰ বিক্ৰিয়া খুব বেছি মানে হিট উৎপন্ন হয় বহুত বেছি তাপ উৎপন্ন হয় আৰু আমি গম পাওঁ যে সেইটো তাপ উৎপন্ন হৈছে বুলি কিন্তু লোড মামৰে ধৰা যিটো বিক্ৰিয়া সেই বিক্ৰিয়াটো এটা মন্থৰ বিক্ৰিয়া লাহে লাহে হয় এইটো লগে লগে নহয় চূণখিনি পানীত দি দিয়ালৈ উতলিবলৈ আৰম্ভ কৰে কিন্তু আমি মামৰে ধৰিছে লোহা টুকুৰিত মামৰে পানী ঢালি দিয়াৰ লগে লোহা টুকুৰিত লগে লগে মামৰে নধৰে বহুত সময় লাগে এটাক মামৰে ধৰিবলৈ মোটামুটি 12 ঘণ্টামান সময় লাগে গতিকে যেহেতু মন্থৰ বিক্ৰিয়া গতিকে যিটো তাপ উৎপন্ন সেইটো আমি অনুভৱ কৰিব নোৱাৰোঁ গতিকে যুক্তিটো হৈছে শুদ্ধ গতিকে উক্তিটো ভুল যুক্তিটো শুদ্ধ গতিকে আমি এই 4টা অপশ্যনত চাওঁ ইয়াত দেখিলোঁ উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ অকল এটাই অপশ্যন আছে গতিকে চিধা আমাৰ অপশ্যন হৈ গ'ল ডি গতিকে আনচাৰ যেতিয়া আমি লিখিম তেতিয়া আমি প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ যাম 1 আনচাৰ আমি চিধা লিখিব লাগিব আনচাৰ ডি তোমাক ভুল শুদ্ধ লিখিবলৈ নাই কোৱা এই 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন হ'ব কোনটো বিকল্প হ'ব সেইটো লিখিবলৈ কৈছে গতিকে পৰীক্ষা বহীত তুমি সেই বিকল্পটো লিখিলেহে নম্বৰ পাবা তুমি ইয়াত শুদ্ধ বা ভুল বুলি লিখিলে বিলাক নাপাব বহুত ছাত্ৰ ছাত্ৰী মই দেখিছোঁ ইয়াতে শুদ্ধ মানে ইংৰাজীত লিখে কাৰেক্ট ইনকাৰেক্ট লিখি দিয়ে কাৰেক্ট ইনকাৰেক্ট সোধা নাই তোমাক সুধিছে যে এই 4টা বিকল্পৰ ভিতৰত কোনটো হ'ব আমি দেখিলোঁ যে উক্তিটো ভুল যুক্তিটো শুদ্ধ গতিকে উক্তিটো ভুল যুক্তিটো শুদ্ধ ডি অপশ্যনটো হ'ব গতিকে আমি ডি অপশ্যনটো লিখিম তেতিয়া আমি সম্পূৰ্ণ নম্বৰ পাম
এতিয়া আমি দ্বিতীয়টো প্ৰশ্ন লৈছোঁ দ্বিতীয়টো প্ৰশ্ন আকৌ একেই চেম্পল কুৱেশ্যন পেপাৰৰ পৰা লৈছোঁ দ্বিতীয়টো প্ৰশ্নত উক্তিত কৈছে যৌন প্ৰজননৰ জৰিয়তে জন্ম লোৱা জীৱৰ বৰ্তি থকাৰ সম্ভাৱনা অযৌন প্ৰজননৰ জৰিয়তে জন্ম লোৱা জীৱতকৈ বেছি কি কৈছে probability of survival of an organism produced through sexual reproduction is more than that of organism produced through asexual mode আৰু যুক্তিটো দিছে বৈসাদৃশ্যতাই জীৱ এটাক বৰ্তি থকাৰ সুবিধা প্ৰদান কৰে variations provide advantages to individuals for survival গতিকে এই প্ৰশ্নটো দেখা দেখি আমাৰ বায়'লজিৰ প্ৰশ্ন জীৱবিজ্ঞানৰ আৰু প্ৰশ্নটো আহিছে তোমাৰ বংশগতিৰ যিটো পাঠ আছে বংশগতি আৰু ক্ৰমবিকাশ তো বংশগতি আৰু ক্ৰমবিকাশৰ পাঠটো তোমালোকে পঢ়িলে পাঠটো পঢ়ি বুজি পাবলৈ এতিয়া কথাটো হ'ল কি এনেকুৱা ধৰণৰ কথা চিধা চিধা কিতাপত লিখা নাই তুমি পাঠটো পঢ়িলেহে আৰু বুজি পালেহে তুমি এই কথাটো বুজি পাবা কি যৌন প্ৰজননৰ জৰিয়তে জন্ম লোৱা জীৱৰ বৰ্তি থকাৰ সম্ভাৱনা অযৌন প্ৰজননৰ জৰিয়তে জন্ম লোৱা জীৱতকৈ বেছি এই কথাটো শুদ্ধ নে ভুল এই কথাটো তুমি বুজি পাবলৈ হ'লে পাঠটো বুজি পাব লাগিব ইয়াত এই যে বৰ্তি থকাৰ সম্ভাৱনাৰ কথা কৈছে আচলতে বৰ্তি থকাৰ সম্ভাৱনাটো সকলো জীৱৰ কাৰণে প্ৰায় সেইটো আচলতে নিৰ্ভৰ নকৰে যৌন প্ৰজননৰ জৰিয়তে হৈছে কি অযৌন প্ৰজননৰ জৰিয়তে হৈছে কিন্তু এটা কথা ঠিক যে সাধাৰণতে যৌন প্ৰজননৰ জৰিয়তে জন্ম হোৱা জীৱবিলাক বেছিকৈ বৰ্তি থাকে অযৌন প্ৰজননৰ জৰিয়তে জন্ম লোৱা জীৱতকৈ গতিকে এই উক্তিটো আমি শুদ্ধ বুলি ক'ব পাৰোঁ কিন্তু ইয়াত অলপ বিতৰ্কিত হয় কথাটো উত্তৰটো কিন্তু CBSEটো শুদ্ধ বুলি কৈছে গতিকে মই CBSEৰ মতে এইটো শুদ্ধ বুলি কৈছোঁ যিহেতু মই বায়'লজিৰ বিষয়ে আচলতে ক'বলৈ যোৱাটো ভুল হয় যিসকল বায়'লজি শিক্ষক আছে তেওঁলোকে কথাটো অলপ চাব মোৰ বোধেৰে এইটো ভুল কিন্তু CBSE শুদ্ধ বুলি কৈছে উক্তিটো যুক্তিটোত আমি চাওঁ বৈসাদৃশ্য যিটো ভেৰিয়েশ্যন বা প্ৰকাৰণ বুলি কওঁ জীৱ এটাক বৰ্তি থকাৰ সুবিধা প্ৰদান কৰে বৈসাদৃশ্যতাই জীৱ এটাক বৰ্তি থকাৰ সুবিধা প্ৰদান কৰে এই যুক্তিটো এতিয়া আমি চাওঁ এই লাইনটো শুদ্ধ নে ভুল এতিয়া বৈসাদৃশ্যতা যিমানেই বেছি হ'ব সিমানেই কি হ'ব সি তাৰ চৌপাশৰ পৰিৱেশৰ লগত বেছি ভালকৈ এডজাষ্ট হ'ব পাৰিব গতিকে সি নিশ্চিতভাৱে সি বৰ্তি থাকিব পাৰিব গতিকে এই যুক্তিটো শুদ্ধ এতিয়া আমি দেখিলোঁ যে ইয়াৰ উক্তিটোও শুদ্ধ আৰু যুক্তিটোও শুদ্ধ এতিয়া এই দুটা আমাৰ আছে A আৰু B অপশ্যন বাকী দুটা নাহে আৰু কাৰণ এটাও ভুল নহয় যিহেতু দুইটা শুদ্ধ গতিকে C আৰু D অপশ্যন দুটা নাহে অপশ্যনৰ ভিতৰত আহিব A আৰু B এতিয়া আমি চাব লাগিব যে এই যুক্তিটো যিটো যুক্তি ইয়াত দিছে এই যুক্তিটো উক্তিটোৰ লগত মানে এই যুক্তিটোৱে উক্তিটো ব্যাখ্যা কৰিব পাৰিছে নে নাই যৌন প্ৰজননৰ জৰিয়তে জীৱ এটা কিয় বৰ্তি থাকিব পাৰে মানে জীৱ বৰ্তি থাকিবৰ কাৰণে ইয়াত ক'লে যে জীৱ এটা বৰ্তি থকাৰ সুবিধা প্ৰদান কৰে বৈসাদৃশ্যতাই এতিয়া যৌন প্ৰজননত বৈসাদৃশ্যতা অযৌন প্ৰজননতকৈ বেছি হয় নেকি তো এই কথাটো কিন্তু কিতাপত স্পষ্টভাৱে এটা উদাহৰণ দি লিখা আছে কুঁহিয়াৰ গছৰ উদাহৰণ দিছে যে কুঁহিয়াৰ গছৰ গাঁঠিৰ পৰা যিটো কুঁহিয়াৰ পুলি ওলায় সেইটো অযৌন প্ৰজননৰ জৰিয়তে হয় আৰু কুঁহিয়াৰ গছজোপাৰ লগত কুঁহিয়াৰ গছৰ পুলিটোৰ বিশেষ বৈসাদৃশ্য নাথাকে প্ৰায় একেই হয় বিশেষ পাৰ্থক্য নাথাকে কিন্তু যৌন প্ৰজননৰ জৰিয়তে যিবিলাক জীৱৰ জন্ম হয় ফুলৰ পৰা যিবোৰ গুটি হয় নাইবা যিবোৰ জীৱৰ কণী পাৰে বা পোৱালি জন্ম দিয়ে সেই পোৱালিটোৰ লগত মাক দেউতাকৰ কিছুমান অমিল থাকে মানে বৈসাদৃশ্য থাকে গতিকে দেখা দেখি যিহেতু বৈসাদৃশ্যই জীৱ এটাক বৰ্তি থকাৰ সুবিধা প্ৰদান কৰে আৰু যৌন প্ৰজননত বৈসাদৃশ্য বেছি হয় গতিকে যৌন প্ৰজননৰ জৰিয়তে জন্ম লোৱা জীৱৰ বৰ্তি থকাৰ সম্ভাৱনা বেছি অৰ্থাৎ এই যুক্তিটোৱে উক্তিটোক ব্যাখ্যা কৰিব পাৰিছে গতিকে আমাৰ উত্তৰ হ'ব A গতিকে আমি উত্তৰটো লিখিব লাগিব আনসাৰত A ভুল উত্তৰ লিখিলে নহ'ব উত্তৰত আমি আনসাৰ লিখিব লাগিব A
এতিয়া আমি আন এটা প্ৰশ্ন লওঁ প্ৰশ্নটোত কৈছে এডাল বিদ্যুৎ পৰিবাহী তাঁৰৰ কাষত এটা দিগদৰ্শন যন্ত্ৰ কম্পাছ ৰখা হৈছে পৰিবাহী তাঁৰডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বৃদ্ধি কৰিলে কম্পাছডাল কাঁটাডালৰ বিক্ষেপণ হ্ৰাস পায় A compass needle is placed near a current carrying wire. The deflection of the compass needle decreases when the magnitude of the current in the wire is increased. গতিকে ইয়াত যুক্তিটো দিছে প্ৰবাহৰ মান বৃদ্ধিৰ লগে লগে পৰিবাহীডালৰ কাষত চৌম্বক ক্ষেত্ৰৰ প্ৰাবল্য বৃদ্ধি পায় গতিকে যুক্তি কি দিছে The strength of the magnetic field at a point near the conductor increases on increasing the current. তো দিগদৰ্শন যন্ত্ৰ কম্পাছ আমাৰ লেবৰেটৰীত এনেকুৱা ধৰণৰ কম্পাছ ব্যৱহাৰ হয় ইয়াৰ এই যিটো জোঙা মূৰ এইটোৱে নৰ্থ দেখায় উত্তৰ দিশটো দেখায় আৰু এইফালে চাউথ এনেকুৱা এটা যন্ত্ৰ হয় এলুমিনিয়াম বা পিতলৰ এনেকুৱা কভাৰ এটাৰ ভিতৰত দুইটা ফালে গ্লাছ থাকে গ্লাছৰ ঢাকনি তাৰ মাজত এনেকুৱা চুম্বকৰ শলাডাল থাকে এইটোক কোৱা হয় দিগদৰ্শন যন্ত্ৰ বা কম্পাছ তো উক্তিটোত কৈছে যে এনেকুৱা কম্পাছ এটা যদি আমি পৰিবাহী তাঁৰডালৰ কাষত ৰাখোঁ কাৰেণ্ট পাৰ হৈ থকা তাঁৰডালৰ ওচৰত যদি ৰাখোঁ তেতিয়া কি হ'ব পৰিবাহীডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বৃদ্ধি কৰিলে বঢ়ালে কাৰেণ্ট বঢ়াই দিলে কাঁটাডালৰ বিক্ষেপণ হ্ৰাস পাব অৰ্থাৎ কম হ'ব যেতিয়া আমি কাৰেণ্ট বঢ়াই দিওঁ তেতিয়া কাঁটাডালৰ বিক্ষেপণ বাঢ়ে নকমে গতিকে উক্তিটো হৈ গ'ল আমাৰ ভুল এতিয়া আমি পুনৰ যুক্তিটো চাওঁ যে প্ৰবাহৰ মান বৃদ্ধিৰ লগে লগে পৰিবাহীডালৰ কাষত চৌম্বক ক্ষেত্ৰৰ প্ৰাবল্য বৃদ্ধি পায় গতিকে প্ৰবাহৰ মান যদি বাঢ়ে বৃদ্ধি হয় কাৰেণ্ট যদি বাঢ়ে তেতিয়াহ'লে চৌম্বক ক্ষেত্ৰ মেগনেটিক ফিল্ড কি হ'ব বাঢ়িব এইটো শুদ্ধ যুক্তিটো শুদ্ধ গতিকে আমি দেখিলোঁ যে উক্তিটো ভুল যুক্তিটো শুদ্ধ গতিকে আমাৰ অপশ্যন হ'ব ডি গতিকে উত্তৰ লিখিব লাগিব আমি ডি এইটো হৈ গ'ল আমাৰ উত্তৰ তোমালোকে গোটেই লাইনটোও লিখি দিব পাৰা বা ডি বুলি লিখি থৈ আহিলেও হ'ব এতিয়া আমি পুনৰ আন এটা প্ৰশ্ন লওঁ এইটো প্ৰশ্নত কৈছে উক্তিটো দিছে যে জীৱ নিম্নীকৰণ পদাৰ্থসমূহৰ পৰা পচন সাৰ সৃষ্টি হয় আৰু প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা পুনৰাই ঘূৰাই পায় ইংৰাজীত কৈছে biodegradable substances result in the formation of compost মানে পচন সাৰ and natural replenishment যুক্তিটো দিছে জটিল অজৈব পদাৰ্থসমূহ সৰল জৈৱ পদাৰ্থলৈ বিয়োজন ঘটাৰ ফলত এনে হয় it is due to breakdown of complex inorganic substances into simple organic substances গতিকে আমি যদি এটা উক্তিটো চাওঁ জীৱ নিম্নীকৰণ পদাৰ্থ মানে বায়'ডিগ্ৰেডেবল ছাবষ্টেন্স এতিয়া বায়'ডিগ্ৰেডেবল ছাবষ্টেন্স কি হয় যিবিলাক আমাৰ খোৱা পাচলি ঘৰৰ পাচলি চাচলি যিবিলাকৰ টুকুৰা বা জীৱ জন্তুৰ অৱশিষ্ট মৃতদেহ গছৰ সৰা পাত এইবিলাক কি হয় জীৱ নিম্নীকৰণ পদাৰ্থ অৰ্থাৎ সেইবিলাকক কি কৰা যায় কিছুমান অনুজীৱই তাক কি কৰে ভাঙি চিঙি মাটিৰ লগত মিহলাই দিয়ে তাৰ পৰা পচন সাৰ সৃষ্টি হয় এইটো আমি জানো আৰু প্ৰাকৃতিকভাৱে পচন সাৰে কি কৰে মাটিৰ উৰ্বৰতা ঘূৰাই দিয়ে গতিকে উক্তিটো হৈছে শুদ্ধ যুক্তিটো কি ক'লে জটিল অজৈব পদাৰ্থসমূহৰ সৰল জৈৱ পদাৰ্থলৈ বিয়োজন ঘটাৰ বিয়োজনটো ঘটে বিয়োজন কোনে ঘটায় কিছুমান বিয়োজক থাকে কিছুমান বেক্টেৰিয়া থাকে বা প্ৰটোজোৱা বা ফাংগাছ মানে ভেঁকুৰ বা শেলা এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে ভেঁকুৰ থাকে বেক্টেৰিয়া কিছুমান থাকে তো কিছুমান অন্য অনুজীৱ থাকে এই অনুজীৱবিলাকে কি কৰে জটিল জৈৱ পদাৰ্থৰ বিয়োজন ঘটে এই কথাটো ইয়াত উল্টাকৈ লিখিছে অজৈব পদাৰ্থসমূহৰ বিয়োজন ঘটিব নোৱাৰে কাৰণ অনুজীৱই অজৈব পদাৰ্থ ইনঅৰ্গেনিক ছাবষ্টেন্সৰ ওপৰত এক কৰিব নোৱাৰে নকৰে গতিকে অজৈব পদাৰ্থৰ বিয়োজন নঘটে বিয়োজন ঘটে জৈৱ পদাৰ্থৰ গতিকে এই যুক্তিটো ভুল অজৈব পদাৰ্থৰ বিয়োজন নঘটে জৈৱ পদাৰ্থৰহে বিয়োজন ঘটে গতিকে জৈৱ পদাৰ্থৰ বিয়োজন ঘটি অজৈব পদাৰ্থ সৰল অজৈব পদাৰ্থ সৃষ্টি হয় গতিকে যুক্তিটো হৈ গ'ল ভুল এতিয়া আমি এই চাৰিটা বিকল্পৰ ভিতৰত চাওঁ
উক্তিটো শুদ্ধ যুক্তিটো ভুল গতিকে সি অপশ্যনটো হ'ব তো উত্তৰটো হ'ব আমাৰ সি এবাৰ আমি CBSEৰ যোৱা বছৰৰ যিখন প্ৰশ্ন কাকত CBSE প্ৰশ্ন কাকত লাষ্ট ইয়াৰ সায়েন্সৰ পেপাৰখন 22-23 এইবাৰ লাষ্ট ইয়াৰ নহয় মানে এইবাৰ যিখন প্ৰশ্ন কাকত আহি গ'ল অলৰেডি শেষৰ পৰীক্ষাটো যোৱা ফেব্ৰুৱাৰী মাৰ্চত যিটো পৰীক্ষা আছিল সেইটো পৰীক্ষাত যিখন প্ৰশ্ন কাকত আহি গ'ল সেই প্ৰশ্ন কাকতখনত দিয়া এছাৰছন ৰিজন টাইপৰ কুৱেশ্যন চাৰিটা আমি চাওঁ প্ৰথম কুৱেশ্যনটো ইয়াতে আমাৰ কুৱেশ্যন নম্বৰ 5 হৈছে প্ৰথম কুৱেশ্যনটো হৈছে এডাল উক্তিটোত দিছে এডাল বিদ্যুৎ পৰিবাহী পোন তাঁৰৰ চাৰিওকাষে পোন তাঁৰ ষ্ট্ৰেইট ৱায়াৰ চাৰিওকাষে সৃষ্টি হোৱা চুম্বকীয় বলৰেখাসমূহে পৰস্পৰ কটাকটি নকৰে কি কৈছে দ্য মেগনেটিক ফিল্ড লাইনছ around a current carrying straight wire do not intersect each other আৰু যুক্তিটো দিছে যে পৰিবাহী তাঁৰডালৰ মাজেৰে প্ৰবাহিত বিদ্যুতৰ মান বৃদ্ধি কৰিলে ইয়াৰ কাষৰ কোনো নিৰ্দিষ্ট বিন্দুত উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ মান বৃদ্ধি পায় এটা আমি কি কৰিব লাগিব প্ৰত্যেকটো উক্তি আৰু যুক্তি দুইটাকে কি কৰিব লাগিব পৃথকে পৃথকে শুদ্ধ নে ভুল আমি চাব লাগিব প্ৰথমটো চাম যে এডাল বিদ্যুৎ পৰিবাহী পোন তাঁৰ ষ্ট্ৰেইট ৱায়াৰ পোন তাঁৰৰ চাৰিওকাষে সৃষ্টি হোৱা যিবিলাক চুম্বকীয় বলৰেখা সেইবিলাকে পৰস্পৰ কটাকটি নকৰে বুলি কৈছে আমি চুম্বকীয় বলৰেখাৰ ধৰ্মসমূহ পঢ়িছোঁ আৰু তাত ধৰ্মসমূহত স্পষ্টভাৱে লিখা আছে আমি পাইছোঁ আৰু আমি এইটো এক্সপেৰিমেণ্ট কৰি পেলাই আমি চাব পাৰোঁ যে দুডাল চুম্বকীয় বলৰেখাই দুডাল মেগনেটিক ফিল্ড লাইনে কেতিয়াও কটাকটি নকৰে ঠিক আছে গতিকে উক্তিটো শুদ্ধ এটা আমি যুক্তিটো যদি চাওঁ পৰিবাহী তাঁৰডালৰ মাজেৰে প্ৰবাহিত বিদ্যুতৰ মান বৃদ্ধি কৰিলে কাৰেণ্ট যদি বঢ়াই দিওঁ ইয়াৰ কাষৰ কোনো নিৰ্দিষ্ট বিন্দুত উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ মান বৃদ্ধি পায় এইটো কথা আমি গম পাইছোঁ ইতিমধ্যে যে যদি কাৰেণ্ট বঢ়াই দিওঁ চৌম্বক ক্ষেত্ৰ মেগনেটিক ফিল্ডৰ মান কি হ'ব বাঢ়িব গতিকে যুক্তিটো শুদ্ধ এতিয়া আমাৰ হাতত থাকিলে দুটা অপশ্যন চি আৰু ডি অপশ্যন দুটা হ'বই নোৱাৰে যেহেতু দুইটা শুদ্ধ হ'ল উক্তি আৰু যুক্তি এতিয়া এ আৰু বিৰ ভিতৰত আমি চাম যে কোনটো শুদ্ধ হ'ব এতিয়া আমি দেখিলোঁ যে উক্তিটো শুদ্ধ যুক্তিটো শুদ্ধ উক্তিটোত কৈছে যে দুডাল চুম্বকীয় বলৰেখাই কটাকটি নকৰে আৰু যুক্তিটোত কৈছে যে প্ৰবাহৰ মান বৃদ্ধি কৰিলে চুম্বক ক্ষেত্ৰৰ মান বৃদ্ধি হয় এতিয়া প্ৰবাহৰ মান বৃদ্ধি কৰিলে চুম্বক ক্ষেত্ৰৰ মান বৃদ্ধি হ'ব তাৰ লগত চুম্বকীয় বলৰেখা দুডালে কটাকটি কৰে কিয় নকৰে কৰে নে নকৰে বা কিয় নকৰে তাৰ কোনো সম্পৰ্ক নাই বস্তুটো চোৱা ভালদৰে চোৱা এই প্ৰশ্নটো কি কৈছে উক্তিটোত যেটো কথা লিখিছে যে পোন তাঁৰৰ চাৰিওকাষে সৃষ্টি হোৱা চুম্বকীয় বলৰেখাসমূহে পৰস্পৰ কটাকটি নকৰে কিয় নকৰে তাৰ কাৰণটো কিন্তু যুক্তিটোৱে নাই কোৱা যুক্তিটোৱে কৈছে যে কাৰেণ্ট বাঢ়িলে চুম্বক ক্ষেত্ৰ বাঢ়িব সেইটো শুদ্ধ উক্তিটো শুদ্ধ কিন্তু যুক্তিটোৱে উক্তিটোৰ কাৰণটো নাই দিয়াটো উক্তিটোৱে যেটো কথা ক'লে যে চুম্বকীয় বলৰেখাসমূহে কটাকটি নকৰে কিয় কটাকটি নকৰে সেই কথাটো কিন্তু যুক্তিটোৱে নাই কোৱা গতিকে উক্তি আৰু যুক্তি দুইটাই শুদ্ধ কিন্তু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় মানে যুক্তিটোৱে উক্তিটোক ব্যাখ্যা কৰিব নাই পৰা গতিকে আমাৰ উত্তৰ হ'ব বি এই কথাটোতে এটা মানে কি হয় এই অপশ্যন চাৰিটাৰ ভিতৰত চি আৰু ডি অপশ্যন দুটা বিৰাট সহজ অপশ্যন এটা ভুল হোৱাৰ লগে লগে যদি উক্তিটো ভুল হয় চি হ'ল যদি যুক্তিটো ভুল হ'ল ডি হৈ গ'ল অপশ্যন কিন্তু এ আৰু বি এই দুটা অপশ্যন যে দিছে এই দুটা যে বিকল্প দিছে এই দুটা বিকল্প অকণমান জটিল বিকল্প এই দুটা বিকল্প তুমি বিকল্প চয়ন কৰাৰ আগত তুমি কি কৰিব লাগিব উক্তি আৰু যুক্তি দুটা ভালধৰণে পঢ়িব লাগিব আৰু যুক্তিটোত যেটো কথা লিখা আছে এই যুক্তিটোৱে উক্তিটোক প্ৰতিফলিত কৰিব পাৰিছে নে নাই পৰা এই যুক্তিটো আচলতে উক্তিটোৰ কাৰণ হয় নে নহয় উক্তিটোত লিখা কথাখিনিৰ কাৰণ যুক্তিটোৱে দেখাব পাৰিছে নে নাই সেইটো আমি পঢ়ি চাব লাগিব আৰু বুজি পাই চাব লাগিব যদি আমি তেনেকুৱা নকৰো তেতিয়াহলে কিন্তু আমি এই দুটা অপশ্যন কিন্তু চুজ কৰিব নোৱাৰিম এই বিকল্প দুটা আমি চয়ন কৰিব নোৱাৰিম এটা আমি পুনৰ আন এটা প্ৰশ্ন লওঁ
প্ৰশ্নটো কৈছে যে অলিন্দৰ বেৰসমূহ নিলয়ৰ বেৰসমূহতকৈ ডাঠ। অলিন্দ আমি জানো আমাৰ হৃদপিণ্ডত দুটা অলিন্দ থাকে আৰু দুটা নিলয় থাকে। এতিয়া কৈছে যে অলিন্দ দুটাৰ যিখন বেৰ নিলয়ৰ বেৰতকৈ ডাঠ বুলি কৈছে। আৰু যুক্তিটোত কৈছে যে নিলয়ে শৰীৰৰ বিভিন্ন অংগলৈ উচ্চ চাপত তেজ ঠেলি পঠিয়াব লগা হয়। এতিয়া আমি চাওঁ উক্তি আৰু যুক্তি দুইটা শুদ্ধ নে এটা শুদ্ধ এটা ভুল। এতিয়া আমি চাম যে অলিন্দৰ বেৰসমূহ নিলয়ৰ বেৰসমূহতকৈ ডাঠ, এইটো ভুল, উল্টাটোহে শুদ্ধ। মানে নিলয়ৰ বেৰসমূহ অলিন্দৰ বেৰতকৈ ডাঠ হয়, এইটো আমি জানো, পঢ়িবলৈ পাইছোঁ। আৰু যুক্তিটোৱে কৈছে যে নিলয়ে যিটো আমাৰ নিলয় থাকে, সোঁ নিলয় বাওঁ নিলয়, নিলয়ে কি কৰে শৰীৰৰ বিভিন্ন অংগলৈ উচ্চ চাপত তেজ ঠেলি পঠিয়ায়, এইটো শুদ্ধ। আমি হৃদযন্ত্ৰৰ কাৰ্যকলাপবিলাক যেতিয়া আমি পঢ়িম তেতিয়াহ'লে আমি জৈৱিক ক্ৰিয়াসমূহৰ বিষয়ে যেতিয়া পঢ়োঁ সেই চেপ্টাৰটোত সেই পাঠটোতে হৃদপিণ্ডৰ আমাৰ হৃদযন্ত্ৰৰ কাৰ্যকলাপবিলাক আছে, ক্ৰিয়াকলাপবিলাক আছে। আমি তাত পঢ়িবলৈ পাওঁ যে নিলয়ে আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ তেজবিলাক পাম্প কৰে, চেপি পেলাই পঠিয়াই দিয়ে, ঠেলি পঠিয়ায়। গতিকে যুক্তিটো শুদ্ধ, উক্তিটো ভুল। গতিকে উক্তিটো ভুল, যুক্তিটো শুদ্ধ, গতিকে আমাৰ হৈ গ'ল অপশ্যন ডি। অপশ্যন ডি। পুনৰ এটা প্ৰশ্ন পঢ়িবলৈ ওলাইছোঁ। এই প্ৰশ্নটো একেই, যোৱা বছৰ প্ৰশ্ন কাকতত আহিছে। এই প্ৰশ্নটোত সুধিছে আমাক উক্তিটো দিছে যে মানুহৰ জনসংখ্যাৰ মাজত বহুত বেছি চাৰিত্ৰিক বৈশিষ্ট্যৰ বৈসাদৃশ্যতা বা প্ৰকাৰণ দেখা পোৱা যায়। হিউমেন পপুলেশ্যন show a great deal of variation in traits বা চাৰিত্ৰিক বৈশিষ্ট্য। ট্ৰেইটছ মানে হৈছে চাৰিত্ৰিক বৈশিষ্ট্য। তো চাৰিত্ৰিক বৈশিষ্ট্যৰ বৈসাদৃশ্যতা দেখা পোৱা যায় বুলি কৈছে মানুহৰ জনসংখ্যাৰ মাজত। আৰু যুক্তিটো দিছে যে কোনো এটা প্ৰজাতিৰ অন্তৰ্গত বৈসাদৃশ্যতাৰ সৃষ্টি হৈ জন্ম হোৱা জীৱবিলাকৰ সকলোবোৰেই প্ৰকৃতিত বৰ্তি থাকিবলৈ সমানে সুবিধা লাভ কৰে। ইংৰাজীত এবাৰ চাই লওঁ কি কৈছে। হিউমেন পপুলেশ্যন show a great deal of variation in traits। আৰু যুক্তিটো দিছে, ৰিজনটো দিছে, all variations in a species have equal chances of surviving in the environment in which they live। এতিয়া আমি দুইটা উক্তি আৰু যুক্তি বেলেগে বেলেগে আমি শুদ্ধ নে ভুল চাই লওঁ। উক্তিটোত কৈছে মানুহৰ জনসংখ্যাৰ মাজত বহুত বেছি চাৰিত্ৰিক বৈশিষ্ট্যৰ বৈসাদৃশ্যতা দেখা পোৱা যায়, এইটো শুদ্ধ কথা। যুক্তিটোত কৈছে যে কোনো এটা প্ৰজাতিৰ অন্তৰ্গত বৈসাদৃশ্যতাৰ সৃষ্টি হৈ জন্ম হোৱা জীৱবিলাকৰ সকলোবোৰেই প্ৰকৃতিত বৰ্তি থাকিবলৈ, ছাৰ্ভাইভেল কৰিবলৈ সমানে সুবিধা লাভ কৰে, এইটো ভুল। কেলে সমানে সুবিধা সকলোৱে লাভ নকৰে। আমি সেই চেপ্টাৰটোত আমি যদি সেই পাঠটোত বংশগতি আৰু যিটো বংশগতিৰ আমাৰ চেপ্টাৰ আছে ক্ৰমবিকাশ, বংশগতি আৰু ক্ৰমবিকাশ, তাত আমি পঢ়িম। তাত এটা ল আছে, ল অফ নেচাৰেল চিলেকশ্যন। তো নেচাৰেল চিলেকশ্যনৰ লটোৰ পৰা আমি পাওঁ যে প্ৰকৃতিয়েহে নিৰ্বাচন কৰে কিছুমান জীৱক, কিছুমান চৰিত্ৰক, কেৰেক্টাৰক, কিছুমান ট্ৰেইটক, মানে চাৰিত্ৰিক বৈশিষ্ট্যক প্ৰকৃতিয়ে নিৰ্বাচন কৰে। গতিকে সকলো জীৱই সকলো বৈসাদৃশ্যতাৰ সৃষ্টি হৈ জন্ম হওক বা যেনেকেই জন্ম নহওক, বৈসাদৃশ্যতাৰ সৃষ্টি হৈ জন্ম হোৱা জীৱবিলাকে অলপমান বেছি ছাৰ্ভাইভেল চান্সেছ পায়। কিন্তু কথাটো হ'ল কি, সকলোবোৰে সমান চান্স নাপায়, সকলোবোৰে সমান সুবিধা নাপায়। প্ৰকৃতিয়ে নিৰ্ণয় কৰে কোনটো জীৱই বৰ্তি থাকিব বা কোনটো জীৱ বৰ্তি নাথাকে। গতিকে যুক্তিটো হৈ গ'ল ভুল। গতিকে ইয়াৰ উত্তৰ হ'ব, উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল। গতিকে উত্তৰ হৈ যাব আমাৰ চি, বিকল্প হ'ব চি। আজিৰ শেষৰটো প্ৰশ্ন লৈছোঁ। এইটোও যোৱা বছৰ CBSEৰ প্ৰশ্ন কাকতত আহিছে, ছায়েন্সৰ প্ৰশ্ন কাকতত। ইয়াত এটা বিক্ৰিয়া দিছে, জিংক অক্সাইড প্লাছ কাৰ্বন, আৰু কাৰ্বনে জিংক অক্সাইডৰ লগত বিক্ৰিয়া ঘটাই আমি বিক্ৰিয়াজাত পদাৰ্থ হিচাপে পাইছোঁ জিংক আৰু কাৰ্বন ডাই অক্সাইড। এতিয়া উক্তিটোত দিছে যে তলত দিয়া বিক্ৰিয়াটোত জিংক অক্সাইডৰ বিজাৰণ ঘটিছে।
ৰিডাকশ্যন হৈছে। আৰু যুক্তিয়ে কৈছে যে কাৰ্বন এটা বিজাৰক যিয়ে জিংক অক্সাইডক জিংকলৈ বিজাৰিত কৰিছে। এতিয়া আমি চাওঁ উক্তি আৰু যুক্তি দুইটা কোনটো শুদ্ধ কোনটো ভুল নে দুইটাই শুদ্ধ কি হৈছে চাওঁ। এতিয়া আমি দেখিম যে জিংক অক্সাইড বিজাৰণ কাক কয়? অক্সিজেন হেৰুৱাটোক বিজাৰণ বুলি কয়। এটা ৰাসায়নিক বিক্ৰিয়াত যদি কোনোবাই অক্সিজেন হেৰুৱায় তেতিয়া তাক কয় বিজাৰণ হোৱা। গতিকে জিংক অক্সাইডে অক্সিজেন হেৰুৱাই জিংক হৈ গৈছে। জিংক অক্সাইডে অক্সিজেন হেৰুৱাইছে আৰু এই জিংকলৈ পাইছে, আমি জিংক পাইছোঁ। গতিকে জিংক অক্সাইডে যিহেতু অক্সিজেন হেৰুৱাইছে গতিকে ই এটা বিজাৰণ বিক্ৰিয়া, গতিকে বিজাৰণ হৈছে, গতিকে উক্তিটো শুদ্ধ। এতিয়া আমি চাওঁ যুক্তিটোত কি কৈছে। উক্তিটো শুদ্ধ, যুক্তিত কি কৈছে? ইয়াত বিজাৰণ কোনে ঘটাইছে? কাৰ্বনে ঘটাইছে। বিজাৰক কি হয়? যি বিজাৰণ ঘটায়। বিজাৰকে অক্সিজেন গ্ৰহণ কৰে। এই কথাটো ভালধৰণে মন কৰিবা। বিজাৰণ বিক্ৰিয়াত এটা পদাৰ্থই অক্সিজেন হেৰুৱায়, এইটো বিজাৰণ বিক্ৰিয়া। আৰু কোনোবা এটাই মৌল হওক বা যৌগ হওক কোনোবা এটা পদাৰ্থই কি কৰিব? অক্সিজেনটো গ্ৰহণ কৰিব। এই কাৰ্বনে অক্সিজেনটো গ্ৰহণ কৰি কাৰ্বন ডাই অক্সাইড হৈছে। গতিকে কাৰ্বনে যিহেতু অক্সিজেনটো জিংক অক্সাইডৰ পৰা উলিয়াই আনিছে গতিকে কাৰ্বন হৈ গ'ল বিজাৰক যিয়ে জিংক অক্সাইডক জিংকলৈ বিজাৰিত কৰিছে। গতিকে যুক্তিটো শুদ্ধ। এতিয়া যিহেতু উক্তি আৰু যুক্তি দুইটাই শুদ্ধ গতিকে চি আৰু ডি অপশ্যন দুটা নাহে। আমি চাম এ আৰু বি। এত কি কৈছে? উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা। এতিয়া আমি চাম যে এই যুক্তিটোৱে যুক্তিত যিটো কথা লিখিছে যে কাৰ্বন এটা বিজাৰক যিয়ে জিংক অক্সাইডক জিংকলৈ বিজাৰিত কৰিছে, এই কথাটোৱে উক্তিটোৰ কাৰণটোক ক'ব পাৰিছে নাই? উক্তিটোক ব্যাখ্যা কৰিব পাৰিছে নাই? উক্তিটোত কৈছে যে ই এটা বিজাৰণ বিক্ৰিয়া, জিংক অক্সাইডৰ বিজাৰণ ঘটিছে। আৰু যুক্তিটোৱে কৈছে যে কাৰ্বনে কি কৰিছে? জিংক অক্সাইডক বিজাৰিত কৰিছে। আমি এইটো দেখিছোঁ যে সঁচা। অৰ্থাৎ কি হ'ল যে যুক্তিটোৱে উক্তিটোক ব্যাখ্যা কৰিব পাৰিছে, গতিকে উত্তৰটো হ'ব এ। যিহেতু যুক্তিটোৱে উক্তিটোক ব্যাখ্যা কৰিব পাৰিছে গতিকে উত্তৰ হ'ব এ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে 8টাকৈ প্ৰশ্ন এছাৰচন ৰিজন টাইপ প্ৰশ্ন বা উক্তি আৰু যুক্তিধৰ্মী প্ৰশ্ন আমি আলোচনা কৰিলোঁ। তোমালোকে দেখিলা যে উক্তি আৰু যুক্তিধৰ্মী প্ৰশ্নবিলাক পোনপটীয়া ধৰণৰ প্ৰশ্ন নহয়। তুমি পাঠটো পঢ়ি পেলাই কিমান বুজি পাইছা তাক আচলতে পৰীক্ষা কৰি চাই। গতিকে মই আশা কৰোঁ যে তোমালোকৰ পাঠ্যপুথিসমূহ ভালধৰণে পঢ়ি বুজি পাবৰ চেষ্টা কৰিবা। আৰু যদি বুজি পাবলৈ যদি অসুবিধা হয় তোমালোকে শিক্ষকৰ সহায় লোৱা। আজিকালি ইউটিউব বা অনলাইনতো বহুত ধৰণৰ কথা পোৱা যায়। ইউটিউবো খুব ভাল এটা বস্তু। ইউটিউবৰ ব্যৱহাৰ কৰি আমি বহুত কথা শিকিব পাৰোঁ, বুজিব পাৰোঁ। গতিকে ওচৰত যদি তেনেধৰণৰ শিক্ষক পাব পৰা ব্যৱস্থা নাথাকে তোমাৰ হাতত থকা মোবাইল ফোনটো ব্যৱহাৰ কৰা, ইউটিউবত চোৱা বস্তুবিলাক, বুজি পাবৰ চেষ্টা কৰা। আৰু পৰীক্ষা হলতো তোমালোকে প্ৰশ্ন কাকতখন যিহেতু তোমালোকক 15 মিনিটৰ আগত আৰু CBSE আধা ঘণ্টাৰ আগত প্ৰশ্ন কাকত দিব, প্ৰশ্ন কাকতখন পোৱাৰ লগে লগে প্ৰথম প্ৰশ্ন কাকতত থকা প্ৰশ্নসমূহ পঢ়ি পেলাই তাক বুজি পাবৰ চেষ্টা কৰিবা। বুজি পোৱাৰ পিছত প্ৰশ্নবিলাক কৰিবা। বিকল্প মই ক'লোৱেই, এই যে 4টা বিকল্প দিছোঁ, এই 4টা বিকল্প CBSE যেনেধৰণে দিছে আমি তেনেধৰণে আলোচনা কৰিছোঁ। কিন্তু এনেকুৱা নহয় যে সেবাই সেই 4টা বিকল্পকেই দিব, বেলেগ বিকল্পও দিব পাৰে। গতিকে মই যিটো ভিডিঅ' বনাইছোঁ তাতে চাই পেলাই তেনেকুৱা ধৰণে হ'ব বুলি পৰীক্ষাত ভাবি নাযাবা। প্ৰশ্ন কাকতখনত কেনেকুৱা ধৰণৰ বিকল্প আহিছে, কেনেকুৱা ধৰণৰ কথা লিখা আছে ভালধৰণে পঢ়ি চাই ভালধৰণে আনচাৰ কৰিবা। আৰু সকলোলৈ পৰীক্ষাৰ শুভেচ্ছা থাকিল। লগতে আৰু এটা বিশেষ ধৰণৰ প্ৰশ্ন আহে, সেইটো হৈছে কেছ ষ্টাডি টাইপৰ প্ৰশ্ন। কেছ ষ্টাডি টাইপৰ প্ৰশ্ন এইবছৰ হয়তো নাহিব, গতিকে আমি আলোচনা নকৰোঁ। যদি আমি দেখোঁ যে কেছ ষ্টাডি টাইপৰ প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে তেতিয়াহ'লে আমি পুনৰ কেছ ষ্টাডি কেছ ষ্টাডিৰ প্ৰশ্নবিলাক কেনেধৰণে কৰা যায় তাক আমি পুনৰবাৰ আলোচনা কৰিম। সকলোলৈ পুনৰবাৰ পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল। ধন্যবাদ।